বিৰাট স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো গৈ আছোঁ মানে শিল গোসানী বানেগুচিৰ পৰা অলপ আগত বৰকেঁচা বুলি কৈ আছে মানে এটা অদ্ভুত চলি এটাক লগ কৰিব যাই আছোঁ। মানে আপোনালোকে ভাবিব পাৰিব কিন্তু সেই কামটো কৰিব নোৱাৰে। মানে অদ্ভুত নাজুক এটা কথা কাম কৰিব যাই আছে। আমাৰ বয়সৰ আমাৰ বয়সৰ 18-19 বছৰ বয়স আৰু 18-19 বছৰ বয়স। সি মানে আপোনাৰ কি ক'ম বেলেগ এটা কাম কৰিব যাই আছে। তাতে যাই কিনে আপোনালোকক কৈ আছোঁ কামটো আপোনালোকে ভাবিব পাৰিব সেইটো কাম কৰিব নোৱাৰে। মানে অদ্ভুতৰ অদ্ভুত আমাৰতো সাহসো নহয়, ইজি বুলি ভাবা আমাৰতো সাহসো নহয় সেইটো কাম কৰিব গেলি। মানে ই অলপ বেলেগত চাই বেলেগ কৰিব যাই আছে। তো চলিটোক লগ পাই কিনে কথাখিনি কৈ আছোঁ, চাই থাকক। চলিটো যি কথা যি কৈছিলোঁ এইজনে সেইজন মানে এয়াও যাব কেদাৰনাথ চাইকেল লৈ ছিংগুল তাতে আৰু মই গণাছিলোঁ কথাটো আহি কিনে ক'লোঁ। মানে আচৰিত কথা আপোনালোকে ভাবিব পাৰিব কৰিব নোৱাৰে। মইতো খোলা বুলি ক'লোঁ আপোনালোকে ভাবিব পাৰিব এয়াও যাব আকলা আকলি ছিংগুল মানে চাইকেল লৈ। কিন্তু আগত যাই লগ পাই আছোঁ ভালকৈ। মই বিশ্বাস গাইছ এফালে আছে আমাৰ ৰাকেশ ভাই। তো গাইছ এই নৰ্মেল চাইকেল এখন দি মানে কেদাৰনাথ যোৱাটো ইমান ধেমালি নহয় আৰু। তো কি ক'ম মানে এখন চাইকেল দি আৰু মানে ভাষা নাই ক'বাক লাগি। ৰাকেশ ভাই কি ক'ম? ভাল লাগিল ভাইক মই আজি প্ৰথম লগ পালোঁ আৰু মোৰ বহুদিনা সপোন আছিল এইটো। আজি এই সপোনটো পূৰণ কৰিবলৈ আজি গৈ আছোঁ। আজি প্ৰথম যাত্ৰা আৰম্ভ। আজি আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই চাব, ভাইৰৰ চেনেল চাব। ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকে চাইছোঁ মই ভাইৰ ভিডিঅ' চাইছোঁ কিন্তু মই ভাইক লগ পোৱা নাছিলোঁ। কালি মোক যোৱাকালি মানে কি ৰাতি 3টাত ভাই ফোন কৰি ক'লে যে লগত এজন ল'ৰা যাব। তো লগ পাই ভাল লাগিল আৰু সকলোৱে বৰ্তমানলৈকে বহুতখিনি ছাপোৰ্ট কৰি আছে, আগলৈকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু। তো মানে আচৰিত হোৱা কথা এটা মানে আমিতো পাৰিম কিন্তু কৰিব নোৱাৰোঁ কামটো। পাগলা হৈ যাব লাগিব কথাটো। তো এইখনে স্কেনাৰ যদি কিবা এটা পাৰে সহায় কৰিব আৰু এফালে ৰাকেশ বাইক থ'ব মানে বহুত মানুহ যাই আছে এফালে। তো মানে কি ক'ম আৰু ক'বা ভাষাই নাই দিয়ক গাইছ। মানে আকলা আকলি তাতে আৰু কেদাৰনাথ মানে একমাহমান লাগিব আৰু য'তে আহাতে আৰু কিমান টাইম লাগে ক'বা নোৱাৰোঁ। চাইকেল লৈ সাধাৰণ চাইকেল এখন তাতে গেদ্দা চেদ্দা হ'লেও বেলেগ কথা, মোৰখান হ'লেও বেলেগ কথা। অলপ পোহা পায় মোৰখানত মানে অলপ 2 পেডেল মাৰি দিলি মোৰখানৰ আধা কিলোমিটাৰ যদি যায় ইয়াৰখানত 8 পেডেল মাৰি দিলি মানে কি 10 পেডেল মাৰিব লাগিব। ইয়াৰখানত আধা কিলোমিটাৰ যাব লাগে খালি মোৰখানত 2 পেডেল মাৰি দিলে পায় আধা কিলোমিটাৰ। তো গাছ মানে পাগলা হ'লে গ'লক এইফালে দুনিয়াৰ মানুহ মানে থবাই যাই আছে। আমিও বানেগুচিক লেগি থ'ব যাওঁ, তাৰপৰা আমিও এইফালে ঘৰত যাম। ই তাৰপৰা আকলাই যাব আৰু ইয়াৰপৰা বানেগুচিক লেগিয়ে থ'ব যাব গটামাখাৰ লগত। মানে ৰাস্তাই কি কবি মই নোৰোঁ দে ভাই, মই নোৱাৰোঁ। মই ৰঙিয়াক লাগি একদিন মোৰ নতুনখন চাইকেল লওঁতে গুৱাহাটী যাম বুলি ভাবিছিলোঁ চাইকেল লৈ। ৰঙিয়াক লাগি গৈছোঁ, ৰঙিয়াক লাগি গৈছোঁ। ৰঙিয়াৰ পৰা আৰু বাছত উঠাই দিছোঁ মোৰ চাইকেলখন। মানে তাৰ পৰাই মই ফেফেৰি বাহিৰ হৈ গৈছোঁ। তো ই কেদাৰনাথ তাতে আৰু মই আমাৰ পৰা ৰঙিয়া মোটামুটি ক'ৰবাত 15 কিলোমিটাৰ হ'ব। মই 15 কিলোমিটাৰ 15 নহয় 20 মান হ'ব, 20-22 মান হ'ব। 22 মান কিলোমিটাৰ য'তে মোৰ ফেফেৰি উঠি গৈছে। মই গুৱাহাটী যোৱা কথা আছে চাইকেল লৈ। ই 1700 কিলোমিটাৰ চাইকেল লৈ বাইকে দি গেলিয়ে মানে আপোনাৰ কেনা লাগিব ভাবি চাওক। তাতে আৰু 1700 কিলোমিটাৰ চাইকেল লৈ ধেমালি। তো এইফালে ফটো চটো উঠাত বিজি আৰু হ'ব মানে একাংশিক দিয়াটো বিজি। তো এইফালে ৰাকেশ ভাই আছে। তো ৰাকেশ ভাই যাবা ভালকৈ? ৰাকেশ ভাই যাবা ভালকৈ? একদম দে লগ পাম আহাৰ পিছত এনেকৈ ৰাকেশ ভাইক বিদায় দিওঁ আৰু আমি এইফালে দি যাম। তো এইফালে আছে ৰাকেশ ভাই, তো ভালকৈ যাবা। একদম লগ পাম, তো আহাৰ পিছত লগ পাম। একদম লগ পাম। আহিবা জুবিন চাবা আহিব সকলোৱে, নিশ্চয় জুবিন চাবা আহিব 4 তাৰিখে। এনেকৈ ৰাকেশক বিদায় দি আহি আমি 4 ভিতৰত এফালে ডাৱৰ তো ই হ'ল আমদিলাক। তো ভালকৈ যাওক আৰু সেইটোৱে বিচাৰোঁ। তাৰ ভিডিঅ'ত বাকীখিনি দেখা পাম মানে গোটেই জাৰ্ণিটো তাৰ ভিডিঅ'ত দেখা পাম। তো শুভেচ্ছা থাকিল তাক লাগি ভালে যায় যাতে। তো আৰু বাকী ক'ব লগা নাই। তো চাই থাকক আৰু অলপমান ক্লিপ এটা দেখাম আৰু কিবা কিবি দিয়ক। এনেকৈ আমি বিল্লাৰ নিচিনা ঘূৰি আছোঁ, কি কৰিম আৰু গাইছ উপায় নাই। গানটো অলপ সৰু সৰু কপিৰাইট লাগিব। তো এনেকৈ বিল্লাৰ নিচিনাই ঘূৰি আছোঁ, কি কৰিম আৰু উপায় নাই। সেইফালে কিবা কবি মানে মোক ইদৰ মানে গাড়ীখন লাগে, মোৰ গাড়ীখন লাগে মানে জ্বালা কালা কৰি মাছে। সেইকাৰণে আজি তাক ঘূৰি আছোঁ। আৰু যদি কোৱা গাড়ী কথা নেক্সট টাইম তো কথা বেয়া আছে। এতিয়া মই চলাম গাইছ অলপ পিছত। বহুত দিন চলোৱা নাই, চলবাৰ ইচ্ছা যাই আছে ফেচিকা। বহুত দিন মানে 6 মাহমান চলাই নাই দিয়ক। চলাম এতিয়া অলপ আগত মানে খালী চালি জেগা থাকিলে নহ'লে বা কাৰোবাক খুন্দি যাব পাৰোঁ না। বহুত দিন চলোৱা নাই, খালী জেগা পালি গাঁৱৰ ভিতৰত ৰাস্তা পালি চলাব লাগিব। এতিয়া ইয়াতে নৰে। তো যাই আছোঁ এনেকৈ ফুৰিবা, চাই থাকক।
তো গাইছ এনেকৈ মানে তাক বিদায় দিটো আহিলোৱে তো আমাৰ দাবাৰৰ লগতো ঘূৰি আহিলোঁ তো এইফালে আমাৰ ৰাখি পিন্ধি পেলাই তো এইফালে আছে এইটো বা আৰু এইটো বা তো এনেদৰে বহুত মৰমৰে বা তো কিবা কবি নেকি মুখ চুখ দেখো কথা কিবা কবি নাই কিবা কবি নাই কওঁ তো গাইছ এনেদৰে লাজ কৰিছে ইমান লাজুকীলতা হ'লে কাম নাই কেমেৰা উঠিব লাগিব তো ভাইৰে দে ব্লগ তো লাজুকীলতা দিয়ক অলপ পিছত লগ পাই আছোঁ তো এনেকৈ ৰাখি জাখি পিন্ধি বিদায় ল'লোঁ আৰু চবৰ পৰা মানে তাকো বিদায় দিলোঁ কিয় কেদাৰনাথ ভালে ভালে যাক এইটোৱে কামনা কৰোঁ তো কি ক'ম আৰু তো চবেই আশীৰ্বাদ কৰিব তাক মই জিপে মানে স্কেনাৰখন তাক দি দিছোঁ যদি কিবা এটা পাৰে আৰু সহায় কৰিব যে ইমান দূৰলৈকে কষ্ট কৰি যাই আছে তো সেইটো কাৰণে অলপ কিবা এটা সহায় কৰি দিব আৰু যদি পাৰে আৰু যদি নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বেলে নোৱাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে বেলে মানে কি আৰু বেলেগ এটাই কোনোবা যদি পাৰে আৰু সেইটো সহায় কৰি দিব তো লগ পাম নেক্সট এটা ভিডিঅ'ত তো আজিলৈ